বিনিময়ৰ পবিত্ৰ ক্ষণত আপুনি সামাজিক অনুষ্ঠানত ভৱন কুণ্ড এটি আজি আপুনি দান কৰিলে, আজি উদ্ঘাটনো হ'ল, এই শুভ মুহূৰ্তত কি ক'ব? সৰ্বপ্ৰথমে মই আপোনাৰ নিউজৰ জৰিয়তে সমগ্ৰ ডিমবাসী ৰাইজক নমস্কাৰ জনাইছোঁ। আৰু মোৰ মনত এটা ইচ্ছা আছিলে, ইয়াত অভাৱ এটা দেখিছিলোঁ, ভৱন কুণ্ড এটা আমাক লাগে। এটা মন্দিৰৰ সন্মুখত সদায় মই বহুত জেগাত গৈছোঁ, সম্পূৰ্ণ মন্দিৰৰ সন্মুখতে এটা ভৱন কুণ্ড মই দেখি পাওঁ। গতিকে আমাৰ ডিমত সৰ্বজনীন দুৰ্গা মন্দিৰত সেইটো নেদেখাৰ কাৰণে মই এটা বনাই দিয়া এটা সৰু প্ৰয়াস কৰিলোঁ। এই প্ৰয়াসত মোক যিসকল বন্ধুবৰ্গই ভাইটিহঁতে মোক সহায় সহযোগিতা আগবঢ়ালে, সেইসকলক মই আপোনাৰ নিউজৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি একাংশ যুৱচামে হত্যা, হিংসা, লুণ্ঠন কাৰ্যৰ দৰে সামাজিক ব্যভিচাৰত লিপ্ত থকাৰ সময়তে এনেধৰণৰ ধাৰ্মিক চিন্তাধাৰা আপোনাৰ মনলৈ কেনেদৰে আহিলে? এটা উদ্দেশ্য আগত ৰাখি এই কামটো কৰিলোঁ, যাতে মন্দিৰৰ সন্মুখত এটা ভৱন কুণ্ড নিৰ্মাণ কৰোঁ। আৰু মোক দেখি মোৰ ভাইটিহঁতেও যাতে ভৱিষ্যতে বেয়া কামত লিপ্ত নহয়, ভাল ৰাস্তালৈকে ঘূৰি আহে আৰু আমাৰ প্ৰগতি হয়। আমাৰ দিনক দিনে আমাৰ যি লুণ্ঠন কাৰ্য চলি আছে অসমত বা বিভিন্ন জেগাত দেখোঁ, নিউজত দেখোঁ, সেইটো মোক বেয়া লাগে একচুৱেলি। সেইকাৰণে ধৰ্ম এটা প্ৰতিষ্ঠা হওক, মানুহবোৰ সততালৈ ঘূৰি আহক, সেই উদ্দেশ্য লৈ মই এইটো নিৰ্মাণ কৰিলোঁ। পোনপ্ৰথমে মই নিউজ চেনেলৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ নমস্কাৰ জনাইছোঁ। আজি এই বসন্তকালীন নৱৰাত্ৰ যিটো আছিল, আজি ৰামনৱমীৰ দিনা ইয়াত পূৰ্ণাহুতিৰ কাম সমাপন হ'ব। আৰু এই পূৰ্ণাহুতিৰ কৰিবৰ কাৰণে আমাৰ এই ডিমৌ সাৰ্বজনীন দুৰ্গা মন্দিৰ প্ৰাংগণত আজি পূৰ্ণৰূপেৰে এই কাৰ্য সমাপন হৈ আছে। অলপ পিছতে আমাৰ নৱনিৰ্মিত যজ্ঞ কুণ্ডত পূৰ্ণাহুতি যজ্ঞ সমাপন কৰা হ'ব। আৰু এই নৱদুৰ্গা আৰাধনাৰে আমাৰ এই অঞ্চল তথা সমগ্ৰ বিশ্ব শান্তি আৰু প্ৰগতিৰ কামনা কৰা হৈছে। ক'ব লাগিব আজি আমাৰ যুৱ প্ৰজন্ম বিপথে পৰিচালিত হোৱা পৰিলক্ষিত হৈছে। আজি এই পবিত্ৰ দিনটোত আপুনি এই যুৱ প্ৰজন্মক কি আহ্বান জনাব? এই শুভক্ষণত যি আমাৰ যুৱ প্ৰজন্ম সমাজৰ পৰা বিপথে পৰিচালিত হ'বলৈ ধৰিছে, তেওঁলোকক মই এইটোৱে আহ্বান জনাওঁ যে সৰ্বশক্তিময় ঐশ্বৰিক শক্তিৰ দ্বাৰা সেই যুৱকসকলক যিটো ইচ্ছা মনোভাৱ তেওঁলোকৰ পৰিষ্কাৰ কৰক সুন্দৰভাৱে। আৰু আজি যেনেকৈ ইয়াত এজন যুৱ নেতা আমাৰ এই অঞ্চলৰ যুৱকগৰাকীয়ে আগবাঢ়ি আহি, যুৱকসকল আগবাঢ়ি আহি আমাৰ এই ধাৰ্মিক অনুষ্ঠান যজ্ঞ কুণ্ড নিৰ্মাণ কৰিছে, এনেকৈ তেওঁলোকৰ প্ৰভাৱিত হৈ বাকীসকলে যাতে নিজৰ সৎ পথে আহি যায় তাকে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।